हेलो एवरीवन आशा কৰিছো আপোনালোক সবে ভালে আছে ঠিক আছে আৰু কথাটো হল যে আপোনালোকে ইতিমধ্যে গম পাইছে যে প্ৰশ্নখিনি আমি সমাধান কৰিছে পার্সেন্টেজ লাস্ট ক্লাছত আমি কি কৰিছিলো যোৱা বছৰৰ টেট প্ৰশ্ন যিবোৰ আছিল আমি হেবোৰ সমাধান কৰিছো তো আজি আমি কি ভাবিলো যে পার্সেন্টেজৰ ওপৰত কিছুমান প্ৰশ্ন লৈ আহো পার্সেন্টেজটো ইম্পৰ্টেন্ট হৈ আছে পার্সেন্টেজৰ ওপৰত কিছুমান প্ৰশ্ন কৰিম তাৰ পিছত বিভিন্ন টপিকৰ ওপৰত কৰিম লগতে আমি প্ৰিভিয়াস ইয়াৰৰ কোশ্চেনো লৈ আহিম এনেকা নহয় যে প্ৰিভিয়াস কোশ্চেন এবাৰ আনিছো হৈ গল আৰু আহিব আমাৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেন ঠিক আছে তো আজি আমি কি চাম পার্সেন্টেজৰ ওপৰত পার্সেন্টেজৰ বিষয়ে আমি আগৰ ক্লাছত বুজাই দিছিলো ঠিক আছে পার্সেন্টেজটো একচুয়ালি হয় কি কেনেদৰে সমাধান কৰিব লাগে পার্সেন্টেজৰ বহুতখিনি প্ৰশ্ন মানে ফাৰ্ষ্টত এটা ভিডিও আছে আমাৰ কি আছে তাতে আমি পার্সেন্টেজৰ বিষয়ে ডিটেইলছ আমি বুজাই দিছিলো তাৰ পিছত আমি কি কৰিলো পার্সেন্টেজৰ ওপৰত কিছুমান প্ৰশ্ন কৰিলো আপোনালোকে যদি চোৱা নাই প্লিজ আপোনালোকে ভিডিওটো এবাৰ চাই লব আৰু যদি পাৰে আপোনালোকে এটো কাম কৰি লব যে কি কৈছে এটো আপোনাৰ মই যে ভিডিওটোত পার্সেন্টেজৰ বিষয়ে বুজাই দিছিলো সেই ভিডিওটো আপোনালোকে চাই লব কিয়নো আপোনালোকে চাব এই ভিডিওটো কাৰণ এইবোৰ প্ৰশ্ন কৰোতে যেতিয়া মই এই প্ৰশ্নখিনি কৰিম তেতিয়া মই তাৰ পৰা কিছুমান ডাইৰেক্ট কিছুমান ভগ্নাংশ ডাইৰেক্ট শৰ্টকাট ট্ৰিক অকনমান ইউজ কৰিম তো হেইটো যদি আপোনালোকে না জানেন তেনে আজিৰ ভিডিওটো অকনমান হলে আপোনালোকৰ অলপ অসুবিধা হ'ব তো আপোনালোকে যাতে অসুবিধাৰ সন্মুখীন হ'ব নালাগে সেই কাৰণে আপোনালোকে কি কৰিব এই ভিডিওটো চোৱাৰ আগত আপোনালোকে এবাৰ এই ভিডিওটো চাই লব তাৰ পিছত আপোনালোকে এই ভিডিওটো চালে আপোনালোকৰ কনসেপ্ট 100% ক্লিয়াৰ থাকিব তো চাও আজি লগতে আপোনালোকে জানে জিটি পিজিটিৰ কাৰণে তো ম্যাথমেটিক্স দি দিছে তাৰ কাৰণে আপোনালোকৰ সুবিধা হৈ যাব তো চাও আমি ইয়াতে কি আছে ইয়াতে প্ৰথম প্ৰশ্নটো ঠিক আছে আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য আপোনালোকে ইয়াতে ভালদৰে মন কৰিব ঠিক আছে প্ৰশ্নটো কি দিয়া আছে ইয়াতে আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য 20% বৃদ্ধি কৰিলে 30% আৰু প্ৰস্থ 30% বৃদ্ধি ইয়াৰ পৰিধিত কিমান পার্সেন্ট পৰিৱৰ্তন হ'ব অপচন দিয়া নাই ঠিক আছে অসুবিধা নাই ঠিক আছে এতিয়া আপোনালোকে ইয়াতে এটা বস্তু মন কৰিব ইয়াতে কি বুলি কৈছে মই যে এটা ফৰ্মুলা দিছিলো যে কিছুমান যদি এনেকুৱা প্ৰশ্ন থাকে যে বৃদ্ধি আৰু হ্ৰাস ধৰি লওক এবাৰ বৃদ্ধি হৈছে আৰু এবাৰ হ্ৰাস হৈছে বা এনেকুৱা হ'ব পাৰে এবাৰ প্ৰথমে বৃদ্ধি হৈছে আকৌ বৃদ্ধি কৰিছে ঠিক আছে এনেকুৱা হ'ব পাৰে তাৰ পিছত মই কি কৈছিলো যে এবাৰ হ্ৰাস কৰিছে আকৌ এবাৰ তিনটা সূত্ৰ মই দিছিলো সূত্ৰ তিনটা আছিল মই আকৌ এবাৰ ইয়াতে দিছিলো যদি বৃদ্ধি আৰু বৃদ্ধি হয় তেনেহলে আমাৰ সূত্ৰ আছিল a + b + ab/100 যদি বৃদ্ধি আৰু হ্ৰাস হয় তেনেহলে a - b - ab/100 আৰু যদি দুবাৰে হ্ৰাস হয় তেনেহলে a - b + ab/100 এই তিনিটা সূত্ৰ মই দিছিলো কিন্তু এই তিনিটা সূত্ৰ কেতিয়া ব্যৱহাৰ কৰা হ'ব যেতিয়া বৃদ্ধি আৰু হ্ৰাসৰ মাজত কি থাকিব পূৰণ থাকিব বৃদ্ধি আৰু হ্ৰাসৰ মাজত পূৰণ থাকিব এতিয়া বহুতে কি কৰিব যে ইয়াতে দৈৰ্ঘ্য বৃদ্ধি হৈছে প্ৰস্থ বৃদ্ধি হৈছে তেনেহলে এইটো ফৰ্মুলা ইউজ কৰিব একচুয়ালি এইটো ফৰ্মুলা ইউজ নকৰিব কাৰণ বৃদ্ধি আৰু হ্ৰাসৰ মাজত কি থাকিব লাগিব পূৰণ থাকিব লাগিব কিন্তু ইয়াতে কি ওলাব যে পৰিধিত কিমান পার্সেন্টেজ পৰিৱৰ্তন হ'ব পৰিধিৰ কথা কোৱাৰ লগে লগে আপোনালোকে এটা বস্তু মন কৰিব পৰিধিৰ কথা কৈছে আপোনাক ইয়াতে পৰিধিৰ কথা কৈছে পৰিধিত কেতিয়াও দিক আৰু প্ৰস্থ পূৰণ হৈ নাথাকে কি হৈ থাকে যোগ হৈ থাকে আমি জানো পৰিধিৰ সূত্ৰ কি 2 * দিক যোগ প্ৰস্থ ঠিক আছে তেনেহলে ইয়াতে আমি এই সূত্ৰবোৰ আমি ব্যৱহাৰ কৰিব নোৱাৰিম বহুতে আছে এনেকা সূত্ৰ ব্যৱহাৰ কৰে আৰু পৰীক্ষাত ভুল কৰি থৈ আহে ঠিক আছে তো আমি ইয়াতে কি কৰিব লাগিব চাব লাগিব আমাৰ 20% বৃদ্ধি মানে কি কৈছে 20% মানে আপোনালোকক মই এই ভিডিওটো দেখুৱাই দিও 20% মানে আপোনালোকে ক'ব 20% মানে 1/5 ঠিক আছে আৰু 30% বৃদ্ধি 30 মানে 3/10 এতিয়া বৃদ্ধি কৈছে বৃদ্ধি আগত 5 আছিল এতিয়া 1 বৃদ্ধি কৰা হৈছে মানে দিক আগত কিমান আছিল দিক আগত আছিল 5 এতিয়া বৃদ্ধি কৰি কিমান কৰা হৈছে 1 বৃদ্ধি কৰা হৈছে 5 ৰ লগত 1 বৃদ্ধি কৰিলে কিমান হ'ব 6 ঠিক তেনেদৰে প্ৰস্থ আগত কিমান আছিল আপোনালোকে ক'ব 10 কিমান বৃদ্ধি কৰিছে 3 বৃদ্ধি কৰিছে 3 বৃদ্ধি কৰিলে কিমান হৈ যাব 30 তেনেহলে আপোনালোকে ইয়াতে কওক প্ৰথমে পৰিসীমা আপোনালোকে কিমান পাব পৰিসীমা ইয়াতে কিমান পাব 2 * দিক যোগ প্ৰস্থ দিক কিমান আছে 5 + 10 মানে কিমান হৈ যাব 15 তাৰ মানে প্ৰথমে আছিল আমাৰ পৰিধি কিমান আছিল 30 এতিয়া নতুনকে আমাৰ পৰিধি কিমান হৈ যাব 2 * দিক যোগ প্ৰস্থ দিক 6 + প্ৰস্থ 13 6 আৰু 13 প্লাস কৰিলে কিমান হ'ব 19 2 * 19 কিমান হৈ যাব আপোনালোকে নিশ্চয় ক'ব 38 কিমান বৃদ্ধি হৈছে 8 বৃদ্ধি হৈছে আগত 30 আছিল এতিয়া 8 বৃদ্ধি হৈছে কোৱাৰ লগত তুলনা কৰিম প্ৰথমটোৰ লগত কৈছে তেনেহলে প্ৰথমকৈ পৰিধি কিমান পার্সেন্ট বৃদ্ধি হৈছে কিমান পার্সেন্ট বৃদ্ধি হৈছে 8 বৃদ্ধি হৈছে কিহৰ লগত তুলনা কৰিম 30 লগত ডিভাইড বাই 30 * 100 ঠিক আছে এতিয়া 0 আৰু 0 কাটি যাব ইয়াতে থাকিব 80/3 80/3 মানে আপোনালোকৰ কিমান হ'ব 3 ৰে যদি আমি হৰণ কৰো 3 * 2 = 6 2 আহিব 20 3 * 6 = 18
ইয়াতে থাকিব 0.26.66%। তেনেহলে আয়তৰ পৰিধিত কিমান পাৰ্চেন্ট বৃদ্ধি হ'ব 26.66% বৃদ্ধি হ'ব। আশা কৰিছো আপোনালোকে বুজি পাইছে বস্তুটো। আমাৰ সমাধানটো এনেদৰে কৰিব লাগিব। কিন্তু আপোনালোকে এই সূত্ৰ তিনিটা আপোনালোকে কেতিয়া ব্যৱহাৰ কৰিব যেতিয়া বৃদ্ধি হ্ৰাস বা বৃদ্ধিৰ মাজত ইহঁতৰ মাজত কি চিন থাকিব পূৰণৰ ক্ষেত্ৰ আহিব। যেনেকৈ এতিয়া যদি মোক প্ৰশ্নটো সুধিলে হয় যে আয়তক্ষেত্ৰৰ কালিৰ কি পৰিৱৰ্তন হ'ব, আয়তক্ষেত্ৰৰ কালি, এতিয়া যদি আমি কালি ওলাব যাওঁ আয়তক্ষেত্ৰৰ কালিৰ সূত্ৰ কি আপোনালোকে নিশ্চয় জানে, দিক পূৰণ প্ৰস্থ। এতিয়া দিক পূৰণ প্ৰস্থ এইটো বৃদ্ধি এইটো বৃদ্ধি মানে ইহঁতৰ মাজত কি চিন আহিছে পূৰণ চিন, তেতিয়াহে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম। কিন্তু পৰিসীমাৰ আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব নোৱাৰিম। আশা কৰিছো আপোনালোকে ভাল। নেক্সট প্ৰশ্নটো আমি চাওঁ আমাৰ ইয়াতে কি আছে। নেক্সট প্ৰশ্নটো আপোনালোকে ইয়াতে ভালদৰে মনকে চাব, ঠিক আছে। ইয়াতে কৈছে যদি কোনো বৃত্তৰ ব্যাসাৰ্ধ 12.5% কি কৰা হয় বৃদ্ধি কৰিলে তাৰ পিছত তাৰ বিচাৰি উলিয়াব ইয়াৰ অৰ্থ অঞ্চল। আচ্ছা ইয়াতে আপোনালোকে অলপ ইংলিছত চাব কি হৈছে ফাইন্ড দা পাৰ্চেন্টেজ চেঞ্জ ইন ইটস এৰিয়া। তেনেহলে ইয়াৰ এৰিয়াত কিমান শতাংশ চেঞ্জ হ'ব। আপোনালোকে ইয়াতে এটা বস্তু চাব হা, মই লাষ্ট ক্লাছত মই কৈ দিছিলো যেতিয়া 12.5%ৰ কথাটো আহিছিলে তেতিয়া 12.5% যেতিয়া আমি ভগ্নাংশত লৈ যাম তেতিয়া সেইটো কিমান হৈ যাব 1/8 হৈ যাব। কিমান হৈ যাব 1/8। এতিয়া আপোনালোকে কথাটো ভালদৰে মন কৰিব চাই লওকচোন ৰেকৰ্ডিং হৈ আছে। তো এতিয়া আপোনালোকে মন কৰিব বৃদ্ধি কৰা হৈছে, আগত 8 আছিলে এতিয়া 1 বৃদ্ধি কৰা হৈছে, আগত 8 আছিলে এতিয়া 1 বৃদ্ধি কৰিলে কিমান হ'ব 9, ঠিক আছে, বৃদ্ধিৰ কথা কৈছে, ঠিক আছে। এতিয়া যদি বৃদ্ধি কৰা হৈছে তেনেহলে আপোনালোকে জানে বৃত্তৰ ব্যাসাৰ্ধ যদি দিয়া থাকে কালিৰ সূত্ৰ কি আমি জানো পাই আৰ স্কয়াৰ। তাহলে প্ৰথমে কিমান হৈ যাব পাই আৰ স্কয়ার মানে 8 স্কয়ার হৈ যাব, দ্বিতীয়তে পাই আৰ স্কয়ার মানে 9 স্কয়ার হৈ যাব, ঠিক আছে। ইয়াতে আপোনালোকে এটা কাম কৰিব পাই দুটা ঠাইতে লবৰ একো প্ৰয়োজন নাই। কিয় লবৰ প্ৰয়োজন নাই, ইয়াতেও পাই আছে ইয়াতেও পাই আছে, তো দুটাৰ ঠাইতে আমি পাই নলওঁ। এতিয়া আপোনালোকে ডাইৰেক্ট হ'ব যদি আমি ইয়াৰ কালি উলিয়াব যাওঁ তেনেহলে কিমান হ'ব আৰ স্কয়ার ব্যাসাৰ্ধ স্কয়ার মানে 8 স্কয়ার, 8 স্কয়ার মানে 64, প্রথমে হবে 64, প্রথমে কিমান হ'ব 64, দ্বিতীয়তে বৃদ্ধি হওয়ার পিছত নতুনকে কালি কিমান হৈ যাব 9 স্কয়ার 81। এতিয়া কিমান বৃদ্ধি হৈছে আপোনালোকে নিশ্চয় ইয়াৰ পৰা মাইনাস কৰি দিলে কিমান হ'ব 17, কাৰ ওপৰত বৃদ্ধিৰ তুলনা কৰিবলৈ 64 ৰ লগত 64 পার্সেন্টেজ উলিয়াবলৈ হলে 100%। আপোনালোকে নিশ্চয় গম পাইছে। তেতিয়া আপোনালোকে ইয়াতে কিমান হৈ যাব 1700 ডিভাইড বাই 64 আৰু 1700 যেতিয়া আপোনালোকে 64 ৰে হৰণ কৰিব তেতিয়া আপোনালোকৰ আহিব 26.5625%। তেনেহলে কি কৈছে এইটো বৃত্তৰ কালিৰ যিটো পৰিৱৰ্তন আহিব, বৃত্তৰ কালিৰ যিটো কিমান শতাংশ বৃদ্ধি হ'ব সেইটো হ'ব 26.5625, ঠিক আছে। আপোনালোকে নিশ্চয় গম পাইছে কেনেদৰে মই বস্তুটো সমাধান কৰিলো, ঠিক আছে। আপোনালোকে যদি এই ভগ্নাংশটো নাজানে তেতিয়া আপোনালোকৰ অলপ টাইম ল'ব, একো প্ৰবলেম নাই, টাইম ল'ব। সেই কাৰণে মই কৈছো আপোনালোকে পার্সেন্টেজৰ ভগ্নাংশবোৰ জানিবলৈ চেষ্টা কৰিব। 3 নম্বৰ প্ৰশ্নটো আমি চাও। ইয়াতে ধুনীয়া এটা প্ৰশ্ন দিয়া আছে, কি দিয়া আছে 80 of 4.5, ঠিক আছে। The difference between 4/5 of 80 and 4/5% of 650. 4/5 of মানে কি বোঝায় আমি জানো পূরণ বোঝায়। তেনেহলে 4/5 আমি লিখিলো 4/5 of 80 মানে into 80, difference between this and this, তেনেহলে ইয়াৰ পৰা এটো মাইনাস কৰি দিব, ইয়াক মাইনাস কৰি দিম 4/5 পার্সেন্টৰ কথা কৈছে তাৰ মানে 1/100 into 650, ইয়াতে কৈছে পার্সেন্ট তাৰ মানে 4/5 ৰ লগত পার্সেন্ট আছে 4/5 আৰু পার্সেন্ট মানে মই আগতে কৈছো পার্সেন্ট মানে 1/100, আপোনালোকে নিশ্চয় গম পাইছে, ঠিক আছে। এতিয়া আপোনালোকে ইয়াতে ভালদৰে মন কৰিব 5 দি যদি আমি 80 কাটি দিও কিমান হ'ব 60, 60 ৰ লগত 16 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 64। আৰু এইফালে চাব ইয়াতে যদি মই ইয়াক 0 টো 0 ৰ লগত কাটি দিও 5 দি যদি আমি 65 ক কাটি দিও কিমান হ'ব 13, ইয়াক যদি আমি 2 ৰে কাটি দিও 2, ইয়াক যদি আমি 2 ৰে কাটি দিও 5, 2 into 13 কিমান হ'ব 26 divided by 5, এটো আমাৰ কিমান হৈ যাব 5.2 হৈ যাব, ঠিক আছে। তেনেহলে 64 minus 5.2, 64 minus 5.2 মানে 58.8, ঠিক আছে। তাৰ মানে এই দুটাৰ মাজত পাৰ্থক্য কিমান হ'ব 58.8। আপোনালোকে ইয়াতে চাব 58.8 টো নাই, ইয়াতে অপশন নম্বৰ বি ইজ দি কারেক্ট আনসার 58.8, নহলে 58 ৰাউন্ড ফিগাৰ কৰি 59 টো হ'ব আমাৰ উত্তৰ, ঠিক আছে। নিশ্চয় আমাৰ কিবা অলপ ভুল হল নেকি আমি চাই লও এবাৰ, একো প্ৰবলেম নাই। ইয়াতে 5 আছে, ইয়াতে 100 আছে, ইয়াতে 60, এটা শূন্য কাটি গল। ইয়াতে যদি আমি 5 এৰে ইয়াক কাটি দিও 5 13 পূৰণ কৰিলে 65, ওকে। ইয়াতে তলত আছে 2, ওকে, আমাৰ একো ভুল নাই, ঠিক আছে। 26/5 ঠিকে আছে। তাৰ মানে এটো নিয়াৰলি কিমান হৈ যাব 59 ৰ ওচৰত হৈ যাব। অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার।
মই আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাইছে। নেক্সট প্ৰশ্নটো আমি চাওঁ। আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি দিয়া আছে, এইটো প্ৰশ্নলৈ আপোনালোকে অলপ মন কৰিব, ইয়াতে অলপ মাথা লগাবলৈ কথা আছে কিছুমান, আপোনালোকে নিশ্চয় ইয়াতে চাব। যদি কোনো সংখ্যাত 64 যোগ কৰা হয়, এটা সংখ্যাৰ লগত কিমান যোগ কৰা হৈছে 64, তেন্তে সেই সংখ্যাটোৰ নিজৰ 157 কিমান হৈ যায় 157 1/7% হৈ যায়। ধুনীয়া এটা প্ৰশ্ন আছে, আপোনালোকে ভালদৰে মন কৰিব ইয়াতে, ঠিক আছে। ইয়াৰ ইমান হৈ পৰে নম্বৰটো বিচাৰে, আমি জানো নম্বৰটো কিমান 100%, কাৰণ আমি জানো পাৰ্চেন্টেজৰ সংখ্যাত পাৰ্চেন্টেজৰ প্ৰশ্নত সদায় এটা বস্তু আমাৰ মেইন থাকে 100%। এতিয়া 100% বুলি আমি ধৰি লৈছো, কিমান ইনক্ৰিজ হৈছে 100%ত, কিমান ইনক্ৰিজ হৈছে আপোনালোকে নিশ্চয় গম পাইছে 57 1/7% টো ইনক্ৰিজড হৈছে, ঠিক আছে। কিন্তু কিয় ইনক্ৰিজ হৈছে, কাৰণ এই সংখ্যাটো কি আছিল আমি নাজানো, তাৰ লগত কিমান প্লাস কৰা হৈছে 64, তেনেহলে এইটো যদি 157 হ'ব পাৰে, তেনেহলে কিমান প্লাস কৰিব লাগিব 64 প্লাস কৰাৰ পিছত 57 ইনক্ৰিজ হৈছে। তাৰ মানে মই ইয়াৰ পৰা কি ক'ব পাৰো যে 57 1/7 যিটো ইনক্ৰিজ হৈছে, এইটো পাৰ্চেন্ট যিটো ইনক্ৰিজ হৈছে, সেইটোৱে আমাৰ 64 আছিল, কাৰণ 64 প্লাস কৰাৰ লগে লগে 100 থকা বস্তুটো 157 লৈকে গুচি গৈছে। তেনেহলে মই কি ক'ব পাৰো যে এই 57 1/7 মান যিটো আছে এইটো 64 আছিল, ঠিক আছে। এতিয়া কথাটো হল এইটো আমাৰ মিশ্ৰ ভগ্নাংশত আছে, এইটোক যদি আমি মানে ভগ্নাংশত প্ৰকৃত ভগ্নাংশত লব বিচাৰো, তেনেহলে ইয়াতে কি হৈ যাব 57 * 7 + 1, 57 * 7 + 1, 57 * 7 কিমান হৈ যাব 399 + 1 কিমান হৈ যাব এইটো 400, ঠিক আছে। তেনেহলে এই মানটো আমি কি লিখিব পাৰিম 400 / 7, আৰু এইটো কাৰ সমান হৈ আছে 64। আমাক কি উলিয়াব লাগে সংখ্যাটো উলিয়াব লাগে, আৰু সংখ্যাটো কিমান আছিল 100। তেনেহলে আপোনালোকে ইয়াতে মন কৰিব, সংখ্যাটো যদি 100 থাকে, তেনেহলে মই ইয়াতে এতিয়া যদি 400/7 যদি 64 ৰ সমান হয়, তেনেহলে 100 কাৰ সমান হ'ব আপোনালোকে নিশ্চয় জানে, ইয়াত থকা বস্তুটো ওপৰত থাকে, ইয়াতে থকা বস্তুটো তলত আহে, আৰু ইয়াতে থকা বস্তুটো এইফালে পূৰণ হৈ যায়, ঠিক আছে। এইটো বস্তু যেতিয়া আমি ইয়াতে লৈ যাম, তেনেহলে 64 থাকিব, তলত 7 আছে, এই 7 টো ওপৰত আহি পূৰণ হ'ব, 64 * 7 / 400 * 100, ঠিক আছে। এটা শূন্য দুটা শূন্য, এটা শূন্য দুটা শূন্য কাটি দিলো, 4 ৰে আমি 64 পূৰণ কৰিলে 16, 16 ৰ লগত 7 পূৰণ কৰিলে 112, তাৰ মানে আমাৰ অপচন কিমান আহি গল, অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ। আপোনালোকে নিশ্চয় গম পাইছে, মই কৈছো। নেক্সট প্ৰশ্নটো আমি গুচি যাও এতিয়া। নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে, যদি কোনো সংখ্যাৰ 16 2/3% নিজৰ লগত যোগ কৰা, এটা সংখ্যা আছে তাৰ লগত সেই সংখ্যাটোৰে 16.2/3% যোগ কৰা হয়, তেনেহলে ফলাফল কিমান হয় 4956 হয়। মূল সংখ্যাটো উলিয়াওক, 16 2/3, 16 2/3%, এইটোৰ ভগ্নাংশ কিমান আছিলে আপোনালোকে নিশ্চয় চাব এবাৰ প্লিজ, ইয়াতে আছিলে ইয়াৰ ভগ্নাংশ 6। এতিয়া কৈছে নিজৰ লগত যোগ কৰা হয়, তাৰ মানে বৃদ্ধি কৰা হয়। আগত যদি সংখ্যাটো 6 আছিলে, কিমান বৃদ্ধি কৰা হৈছে 1 বৃদ্ধি কৰা হৈছে, মানে কিমান বৃদ্ধি কৰা হৈছে 1, তেনেহলে আগত সংখ্যাটো 6 আছিলে, 1 বৃদ্ধি কৰাৰ পিছত সংখ্যাটো কিমান হৈ যাব 7, আৰু সেই সংখ্যাটো বৃদ্ধি কৰাৰ পিছত কিমান হৈ যায় 4956, তেনেহলে আমি কি কৰো এই 7 টো কাৰ সমান 4956 ৰ সমান। এতিয়া 7 টো যদি 4956 ৰ সমান হয়, তেনেহলে 6 টো কাৰ সমান হ'ব আপোনালোকে জানে 4956 / এই 7 টো তলত আহিব, আৰু এই 6 টো এইফালে পূৰণ হৈ যাব। 7 দি যদি আমি ইয়াক কাটি দিও, 7 7 পূৰণ কৰিলে 49, আকৌ দুটা ঘৰ ললে 70 708, 708 into 6 কিমান হৈ যাব 708 into 6, ইয়াতে 708 হৈ যাব, হাতেৰে যদি আমি 4956 হৰণ কৰি দিও 708, তেনেহলে 708 into 6 পূৰণ কৰিলে কিমান হ'ব 8, 8 আৰু 6 পূৰণ কৰিলে 40, এইটো নহব, এইটো নহব, লাষ্টত কিমান আছে 8 আছে, ইয়াতে 8 আছে, ঠিক আছে। আপোনালোকে ইয়াতে এটা বস্তু দেখিয়ে গম পাই গৈছে, আমি জানো 8 আৰু 6 পূৰণ কৰিলে 48 হয়, 48 মানে এককৰ স্থানত 8 আছে, ইয়াতে এককৰ স্থানত ইয়াতে 8 আছে, ইয়াতে 8 আছে, আমি গম পাই গলো এই দুটো অপচন আমাৰ নহব। তাৰ পিছত আমি জানো 700 আছে, মিনিমাম 700 আছে, 700 ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব 4200, ইয়াতে 1000 ৰ কথা কৈছে, এইটো নহব, আমাৰ পূৰণ কৰিব দৰকাৰ নাই, অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ। মই আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাইছে কেনেদৰে আমি উত্তৰটো উলিয়াই লৈছো। নেক্সট প্ৰশ্নটো আমি ইয়াতে চাও, আমাৰ প্ৰশ্নটো ইয়াতে কি আছে, আমানৰ আয় ববিতাৰ আয়তকৈ 25% বেছি। ববিতাৰ আয় হৈছে আমানৰ আয়তকৈ কিমান কম, আমান, ঠিক আছে। কোশ্চেনটো অলপ উল্টা হৈ গল, আপোনালোকে চাব।
আমানৰ আয় ববিতাৰ আয়তকৈ 25%, মানে আমানে বেছি ইনকাম কৰে, কিমান বেছি 25%। আপোনালোকে নিশ্চয় জানে 25% মানে 1/4। তেনেহলে ববিতা যদি 4 টকা ইনকাম কৰে, আমানে কিমান কৰে? আমানে 5 টকা ইনকাম কৰে। 4 টকাত 1 টকা বেছি ইনকাম কৰে। যদি ববিতা 4 টকা ইনকাম কৰে তেনেহলে আমান কিমান টকা ইনকাম কৰে? 5 টকা ইনকাম কৰে। আপোনালোকে গম পাইছে? এতিয়া কি কৈছে যে তেনেহলে ববিতা আমানতকৈ কিমান কম পায়? ফাৰ্ষ্টত চাব, যেতিয়া আমানৰটো বেছি বুলি কোৱা হৈছে তেতিয়া ববিতাৰ লগত তুলনা কৰা হৈছে। এতিয়া কৈছে ববিতা আমানতকৈ কিমান কম, তুলনা কাৰ লগত কৰিব? আমানৰ লগত। ওকে, আমানৰ লগত কৰিব। তুলনা আমানৰ লগত কৰিছে, আমানে কিমান পায়? 5 টকা। কিমান কম পাই আছে? আমানতকৈ 1 টকা। তেনেহলে এটুক যদি আমি পার্সেন্টেজত লব যাও তেনেহলে কি হবে? 5 এর যদি আমি কাটি দিও 20 এটু পার্সেন্টেজ থাকিব 20 into 1, তার মানে আমার 20%। তার মানে ববিতা আমানতকে কিমান পার্সেন্ট কম পায়? 20%। কিন্তু আমানে ববিতাতকে কিমান পায়? 25% বেশি পায়। ঠিক আছে, আপোনালোকে গম পাইছে? প্রথমে আমানক আমানে কাতকে বেশি পায়? ববিতাৰ লগত। কাৰ লগত তুলনা হৈছে? ববিতা। এই কারণে ববিতা তলত থাকিব। কিন্তু এবাৰ হৈছে ববিতা আমানতকে কিমান? তার মানে আমান এবাৰ তলত থাকিব 1/5 আৰু এটো হ'ব আমাৰ 25%। আশা কৰিছো আপোনালোকে বুজি পাইছে। নেক্সট প্ৰশ্নটো আমি ইয়াতে চাও, আমাৰ কি আছে, যদি কোনো সংখ্যাৰ 16/3 নিজৰ সংখ্যাতে বিয়োগ কৰা হয় তেনেহলে ফলাফল 5670 হয়। মূল সংখ্যাটো বিচাৰে। আপোনালোকে নিশ্চয় জানে 16/3, মই এতিয়া এটা প্ৰশ্ন কৰিছো 16/3 মানে 1/6। কিন্তু এবাৰ হৈছে বিয়োগ কৰা হয়। বিয়োগ কৰা মানে হ্ৰাস কৰা, কমাই দিয়া। তেনেহলে যদি আগত 6 আছিল এতিয়া 1 কমাই দিয়া হৈছে। 1 কমাই দিলে কিমান হ'ব? 5। ওকে, নিশ্চয় 5। আৰু এই 5 টো কাৰ সমান বুলি কৈছে প্ৰশ্নত? 5670 সমান কৈছে। 5670। আপোনালোকে গম পাইছে? 5670। এতিয়া 5 যদি ইয়াৰ সমান হয়, আমাৰ মূল সংখ্যাটো কি আছিল? 6। তেনেহলে 6 কাৰ সমান হ'ব? 6 হৈ যাব 5670 divided by 5 into 6। ঠিক আছে, এতিয়া আপোনালোকে এটো হৰণ কৰি দিয়ক। 5 এৰে ইয়াক যদি আমি কাটি দিও 1 1 3 4। এতিয়া ইয়াক যদি আমি এটো 5 এৰে যদি আমি 1 1 3 4 হৰণ কৰি 5670 হৰণ কৰি দিও তেনেহলে আমাৰ কিমান আহে? 1134। কাটাকাটি কৰিলে কিমান আহিব? 1134। এতিয়া এটোৰ লগত এটো পূৰণ কৰিলে 4 পূৰণ 6 কৰিলে কিমান হ'ব? আপোনালোকে নিশ্চয় জানে 4 পূৰণ 6 কৰিলে 24। 24 একক স্থানত কিমান আছে? 4। আপোনালোকে অপচনত চাওক, একক স্থানত 4 ক'ত আছে? অপচন নম্বৰ বি আছে। অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসার। পূৰণ কৰিব একো প্ৰয়োজন নাই। গম পাইছে আপোনালোকে কেনেদৰে বস্তুবোৰ সমাধান কৰি আছো আমি? আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাইছে। নেক্সট প্ৰশ্নলৈ আমি যাম এতিয়া। নেক্সট প্ৰশ্নটো আপোনালোকে চাওক, যদি এটা সংখ্যাৰ ইমান পাৰ্চেন্ট নিজৰ লগত যোগ কৰে তেন্তে ফলাফল 900 মূল সংখ্যাটো দিয়ে। একেবাৰে ইজি আমি কৰি আছো। 11 1/9। 11 1/9%। এটো কিমান ভগ্নাংশের তলত 9 আছে, তার মানে 1/9 এর সমান। যোগ করা হয়। যোগ করা হয় মানে বঢ়াই দিয়া। সংখ্যাটো আগতে 9 আছিল, কিমান বঢ়াই দিয়া হয়? 1 বঢ়াই দিলে কিমান হ'ব? 10। এই 10 টো কাৰ সমান বুলি কৈছে? 900 এর সমান বুলি কৈছে। 900। ঠিক আছে, সংখ্যাটো আমাৰ কিমান আছিল? 9। তেনেহলে 9 কাৰ সমান হ'ব? 900 divided by 10 into 9। এটা শূন্য কাটি গল। 9 9 যা 81, এটা শূন্য আছে, এটা শূন্য 810। অপশন নম্বৰ বি ইজ দি কারেক্ট আনসার 810। আপোনালোকে এনেকা ধৰণৰ প্ৰশ্ন মই আশা কৰিছো আপোনালোকৰ কাৰণে বহুত বেছি ইজি হৈ গৈছে। ঠিক আছে, জাস্ট দুটা লাইনত আমি সমাধান কৰি দিছো। ঠিক আছে, নেক্সট প্ৰশ্নটো আমি চাওঁ। আমাৰ ইয়াতে নেক্সট প্ৰশ্নটো কি আছে? ইয়াতে কি দিছে? ইয়াতে 57 ৰ 120% ৰ 0.08% ৰ সমান। কিবা কাৰ সমান হ'ব? 0.08% অফ দিছে মানে পূৰণ, 120% অফ দিছে মানে পূৰণ 50,000। এতিয়া আপোনালোকে ইয়াতে চাব, পার্সেন্ট মানে কিমান? মই পার্সেন্টটো আগত লিখি আছো। পার্সেন্ট মানে 1/100। আকৌ পূৰণ 120% মানে কিমান? আকৌ 1/100 into 50,000। এটা দুটা তিনটা চাৰিটা, এটা দুটা তিনিটা চাৰিটা। কিমান থাকিল? ইয়াতে পয়েন্ট আছে। পয়েন্টৰ পিছত কেইটা ঘৰ আছে? আপুনি নিশ্চয় দেখা পাইছে দুটা ঘৰ আছে। যদি দুটা ঘৰ থাকে তেনেহলে আমি 8 লিখিম। দুটা ঘৰৰ কাৰণে তলত দুটা শূন্য দিম, আৰু দুটা শূন্যতে এনে দিব নোৱাৰো 100 into 120। ওকে, 120 into 5। এইবোৰ সব কাট খাই গল। শূন্য আৰু শূন্য ক্যান্সেল আউট হৈ গল। ঠিক আছে, আমি যদি ইয়াক 5 এৰে যদি 10 ক কাটি দিও কিমান হ'ব? 2 2 এৰে যদি 12 ক কাটি দিও কিমান হ'ব? 6 6 আৰু 8 পূৰণ কৰিলে কিমান হ'ব? 48। অপশন দিয়া নাই, এটো आंसर কিমান হ'ব? 48। মই আশা কৰিছো আপোনালোকে বুজি পাইছে কেনেদৰে কাটাকাটি কৰি আমি বস্তুটো সমাধান কৰিলো, আৰু आंसर আমাৰ হাতত কিমান আহিছে? 48। ঠিক আছে, আকৌ আমি এইফালে চাও কি আছে ইয়াতে। এটা সংখ্যা 25% বৃদ্ধি কৰা হয়, তাৰ পিছত 600 হয়। মূল সংখ্যাটো একেই প্ৰবলেম। 25% মানে কিমান? আপোনালোকে নিশ্চয় গম পাইছে 25% মানে 1/4। তেনেহলে বৃদ্ধি কৰা হয়, বৃদ্ধি মানে 4 লগত 1 বৃদ্ধি কৰা হয়, তাৰ মানে কিমান হ'ব? 5। বৃদ্ধি কৰাৰ পিছত কিমান হয়? 600। তেনেহলে 4 কাৰ সমান হ'ব? 600 divided by 5 into 4।
5 এ যদি আমি ইয়াক কাটি দিও 120 হৈ যাব 120 into 4 কিমান হৈ যাব 480 কিমান ইজি এনেকা ধৰণৰ প্ৰশ্ন আমি আজি 4টা মান কৰিলো আপোনালোকে গম পাইছে বস্তুবোৰ কেনেদৰে সমাধান কৰিব লগা ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে কি আছে নেক্সট প্ৰশ্ন এজন ব্যক্তিয়ে নিজৰ দৰমহাৰ 40% পত্নীক দিলে মই এনেকা ধুনীয়াভাৱে এটো মানে সমাধান কৰি দিম ন আপুনি চাব ইয়াতে কি হৈছে পত্নীক দিলে বাকি থকাৰ পৰা 20% পুত্ৰক আৰু বাকি ধনৰ পৰা 50% বিলাসিতা আৰু বিশ্ৰামৰ বাবে ব্যয় কৰে তেনেহলে আৰু কি কৰে 1,20,000 টকা জমা বেংকত জমা দিলে তেনেহলে তাৰ আয় কিমান হ'ব ঠিক আছে কোশ্চেনটো গোটেই আহা নাই তেনেহলে তাৰ ইনকাম কিমান হ'ব ইনকাম তো দিছে তেনেহলে তেওঁ কিমান টকা ইনকাম কৰে আপোনালোকে চাব ধৰি লৈছো মানুহজনে কিমান ইনকাম কৰে x টকা ওয়াইফক কিমান দিয়ে 40% ইয়াতে এটা বস্তু চাব স্যালারিৰ কিমান দিয়ে স্যালারিৰ 40% ওয়াইফক দিয়ে তাৰ মানে he gave 20% remaining to his son and 50% of remaining amount remaining remaining মানে বাকি থকা এতিয়া ই যদি x টকা ইনকাম কৰে ওয়াইফক 40% দিয়ে তেনেহলে ইয়াৰ হাতত কিমান পার্সেন্ট দিব 60% থাকিব ইয়াৰ হাতত 60% মানে 60/100 আপোনালোকে নিশ্চয় জানে তাৰ মানে ইয়াৰ হাতত এতিয়া কিমান থাকিব 60% ঠিক আছে এইখিনি টকাৰ পৰা আকৌ তেওঁ কি কৰে পুত্ৰক দিয়ে কিমান পার্সেন্ট 20% এতিয়া এইখিনি টকাৰ পৰা যদি 20% পুত্ৰক দিয়ে তেনেহলে তাৰ হাতত কিমান থাকিব 80% 80% মানে 80/100 আকৌ এইখিনি টকাৰ পৰা হি কি কৰি আছে ৰিমেইনিং অৰ পৰা 50% ই খৰচ কৰি আছে লাক্সাৰি আৰু স্পেন্ড কৰি আছে লাক্সাৰি খৰচ কৰিছে কিবা কিবি বহুত কিবা কিবি খৰচ আছে 50% এতিয়া 50% খৰচ কৰি থাকিব কিমান 50% দেন अगेन 50/100 তাৰ মানে এতিয়া তাৰ আসত এইখিনি পইচা বাকি থাকে ঠিক আছে এটো কাৰ সমান 1,20,000 টকাৰ সমান বহুত টকা ইনকাম কৰে এই গম পোৱা গৈছে এতিয়া ঠিক আছে এতিয়া ইয়াতে আপোনালোকে চাব x পূৰণ আমি ব্ৰেকেট খিনি মই বুজাবৰ কাৰণে লিখি দিছো আপোনালোকে এনে চাই লব 60/100 একেই হ'ব বস্তুটো 80/100 into 50/100 ঠিক আছে কেইটা শূন্য এইফালে কিমান আছে 1,20,000 এতিয়া চাব ইয়াতে এটা শূন্য দুটা শূন্য এটা শূন্য দুটা শূন্য কাটি দিলো ইয়াতে এটা শূন্য কাটি দিলো ঠিক আছে 5 দি আমি ইয়াক কাটলে কিমান হ'ব 2 2 এৰে আমি ইয়াক কাটলে কিমান হ'ব 4 ঠিক আছে তেনেহলে আমাৰ x এইফালে পূৰণ থাকিব 6 into 4 কিমান থাকিব 24 আৰু এইফালে 100 টো হৰণ হৈ আছে তলত আছে মানে হৰণ হৈছে এইফালে গলে কি হ'ব পূৰণ হ'ব তেনেহলে এইফালে কিমান হ'ব 1,20,000 into 100 এটা আহি যাব এইফালে 24 কি হৈ আছে পূৰণ হৈ আছে এইফালে গলে কি হৈ যাব হৰণ হৈ যাব এতিয়া 24 দি যেতিয়া আমি 120 হৰণ কৰিম তেতিয়া আমাৰ কিমান হৈ যাব 1,20,000 যেতিয়া আমি 24 ৰে হৰণ কৰিম তেতিয়া আমাৰ কিমান হৈ যাব আপোনালোকে নিশ্চয় ইয়াতে চাব 24 দি 120 কাটলে কিমান হ'ব 5 এটা দুটা তিনটা চাৰিটা এটা দুটা তিনটা চাৰিটা 24 দি যেতিয়া আমি 1,20,000 হৰণ কৰিম তেতিয়া আমাৰ কিমান হৈ যাব 50,000 ঠিক আছে কিমান হৈ যাব 50,000 এতিয়া আপোনালোকে ইয়াতে এটা বস্তু মন কৰিব 50,000 24 দি কাটি দিছে এতিয়া 50,000 into 100 কিমান হৈ যাব 50,000 into 100 100 ৰ দুটা শূন্য পিছফালে বহাই দিয়া তাৰ মানে কিমান হৈ যাব ই কিমান ইনকাম কৰে 5 লাখ নে 50 লাখ रुपीस ই ইনকাম কৰে আপোনালোকে এবাৰ ভাবি চাব ই কিমান টকা ইনকাম কৰে 50 লাখ रुपीस ইনকাম কৰি আছে তাৰ মানে বহুত বেছি হাৰ্ড ওয়ার্কিং মানুহ হয় 50 লাখ এটা ধেমালি কথা নহয় তো আশা কৰিছো আপোনালোকে বস্তুটো মোৰ ইয়াতে অলপ বেমেজালি লাগি আছে যেন লাগি আছে কিয় বা 24 যেতিয়া আমি 1,20,000 আছে 1,20,000 ইয়াতে এটা শূন্য এক্সট্ৰা আহি গৈছে ঠিক আছে সেই কাৰণে মই কৈ আছো 1,20,000 ত এটা শূন্য এক্সট্ৰা আছে ইয়াতে 5,000 হৈ যাব 5,000 into 100 এটো 5 লাখ হৈ যাব ঠিক আছে 1,20,000 টো মই 6টা শূন্য দিছিলো কেইটা শূন্য দিছিলো 5টা শূন্য দিছিলো একচুয়ালি 4টা শূন্য হ'ব ঠিক আছে তেনেহলে ই কিমান ইনকাম কৰে 5 লাখ रुपीस ইনকাম কৰি আছে কিমান ইনকাম কৰি আছে 5 লাখ रुपीस বহুত বেছি ইনকাম কৰি আছে 5 লাখ रुपीस ইজ নট এ মানে ইজি থিং আমি 5 লাখ মান্থলি ইনকাম কৰো এটা ধেমালি কথা না তো তথাপিও ধুনিয়া বস্তু তো মই আশা কৰিছো মোৰ মতলব এইটোই আছে যে প্ৰশ্নটো আপোনালোকক বুজাব লাগে আপোনালোকে মই আশা কৰিছো আপোনালোকে প্ৰশ্নটো বুজি পাইছে কেনে ধৰণে মই বস্তুটো সমাধান কৰিলো আপোনালোকে চাইছে তো আজিৰ কাৰণে এইখিনি আছিল চাগে
আজিৰ কাৰণে এইখিনি আছিলে আশা কৰিছো ভিডিঅটো আপোনালোকক ভাল লাগিছে আপোনালোকে বহুতখিনি বস্তু গম পাইছে যে কেনেদৰে সমাধান কৰিব লাগে ঠিক আছে নেক্সট ক্লাছত আমি ইয়াৰ ওপৰত আৰু প্ৰশ্ন লৈ অহাৰ চেষ্টা কৰিম যাতে আপোনালোকৰ কনসেপ্টটো একেবাৰে ডেপথ লৈকে ক্লিয়াৰ হৈ যায় আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নেপাহৰিব ঠিক আছে আমি ইমান ধুনীয়া কন্টেন্ট দি আছো ইমান বেছি ধুনীয়া কন্টেন্ট দি আছো মই শিওৰিটি মই নিজে ফিল কৰি আছো যে অসমৰ ভিতৰত মোৰ চেনেলত যিমান ধুনীয়া কন্টেন্ট দিয়া হৈছে মই এইটো ফিল কৰিছো বেলেগ চেনেলত দিয়া হোৱা নাই মই এইটো ফিল কৰিছো মই বহুত ভিডিও চাইছো কিন্তু মোৰ চেনেলত যেটো কন্টেন্ট দিয়া হৈছে ভিডিও আপোনালোকে প্ৰশ্নবোৰ এবাৰ চাব আৰু বেলেগৰ লগত কম্পেয়াৰ কৰিব মই একো নক বেলেগে বেয়া কন্টেন্ট দি আছে সবে ভাল হয় সবে হাৰ্ড ওয়ার্ক কৰি আছে সবে ভাল প্ৰশ্ন লৈ আহিছে কিন্তু আই ফিল মই যিখিনি প্ৰশ্ন লৈ আহিছো একেবাৰে এক্সাম ওৰিয়েন্টেড প্ৰশ্ন আৰু যিমান ধুনীয়াকে মই মানে শৰ্ট ট্ৰিকত আপোনালোকক দেখাই দিছো মই আশা কৰিছো আপোনালোকৰ কাৰণে বহুত বেছি ভাল হ'ব এনেকা ধৰণৰ শৰ্ট ট্ৰিক কৰিলে ঠিক আছে লগতে আৰু এটা কথা ক'ব বিচাৰিছো আপোনালোকে এই ভিডিঅ'বোৰ নিজৰ ফ্ৰেণ্ডছৰ লগত নিশ্চয় শেয়াৰ কৰিব ঠিক আছে এনেকা নহয় যে অকলে আগুৱাই যাবলৈ চেষ্টা কৰিব সকলোকে আগুৱাই লৈ যোৱাটো এটা মহৎ লোকৰ চিনাকি হয় ঠিক আছে তো আশা কৰিছো আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু আজিৰ কাৰণে ধন্যবাদ